ছাত্ৰ ছাত্ৰীসকল মই কমল কাৰ্ডং পুনৰবাৰ মোৰ এডুকেশ্যনৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকে মোৰ চেনেলটো চাই আছা, ভিডিঅ'বিলাক চাই তোমালোকে অংকবিলাক বুজি পাইছা চাগে, বুজি পাইছা বুলি আশা ৰাখিছোঁ। যদিও কিবা বুজাত অসুবিধা হয় তেনেহ'লে তোমালোকক কমেণ্ট কৰিব জনালোঁ। যদি তোমালোকৰ কিবা ডাউট থাকে বা প্ৰশ্ন কিবা সুধিব লগা থাকে তেনেহ'লে প্ৰশ্নবিলাক মোক সুধিব পাৰিবা। ঠিক আছে, কমেণ্ট কৰি সুধিব পাৰিবা এনি প্ৰশ্ন বা এনি কুৱেশ্যন মেথছৰ। ঠিক আছে, তোমালোকে সুধি কিনি মোৰ পৰা জানি ল'ব পাৰিবা। তো আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে ক্লাছ 6ৰ, ঠিক আছে, ক্লাছ 6ৰ মেথছ যোনটো ভগ্নাংশ চেপ্টাৰ। ঠিক আছে, তো ভগ্নাংশৰ বিষয়ে আমি আগৰ ভিডিঅ'বিলাকত পঢ়িছোঁ। ভগ্নাংশ কি, ভগ্নাংশৰ প্ৰকাৰবিলাক আমি কি এইবিলাক জানিলোঁ। তো আজি কেইটামান প্ৰশ্ন লৈ আহিছোঁ। ঠিক আছে, তোমালোকৰ নিশ্চয় ভাল লাগিব, আৰু যদি ভাল লাগে তোমালোকক কৈছোঁ লাইক কৰিবা, যিমান পাৰে ফ্ৰেণ্ডৰ মাজত তোমালোকে শ্বেয়াৰ কৰিবা, সৰু হেল্প এটা কৰিবা তোমালোকে। ঠিক আছে, শ্বেয়াৰ কৰি ল'বা ফ্ৰেণ্ডৰ মাজত, আৰু সিহঁতক ছাবস্ক্ৰাইব কৰিবলৈ ক'বা। যদি কোনোবা নতুন ভিউৱাৰে চাই আছে মোৰ ভিডিঅ'টো বা মোৰ চেনেলটো তেনেহ'লে তোমালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ওচৰত থকা বেল আইকনখন তোমালোকে ক্লিক কৰিবা, যাতে মই নতুন ভিডিঅ' যদি আপলোড কৰোঁ তেনেহ'লে তোমালোকে আগতীয়াকৈ নটিফিকেশ্যনটো পাবা। ঠিক আছে, তো ইয়াতে মই তোমালোকক আগতেও কৈছোঁ, মই নতুন পদ্ধতিবিলাক মেথডবিলাক তোমালোকক শিকাওঁ, যাতে তোমালোকৰ কৰাত ইজি হয় বা পৰীক্ষাৰ কাৰণে তোমালোকৰ সহজতে বেছি মাৰ্কছ স্ক'ৰ কৰিব পাৰা। ঠিক আছে, তো আজি তোমালোকক বহুতো ইয়াতে মেথড আৰু ট্ৰিক্সৰ লগতে তোমালোকক বহুতো কথা শিকাব লৈছোঁ। ঠিক আছে, তো চাওঁ তোমালোকৰ কাৰণে আজি মই কি লৈ আহিলোঁ আৰু কেনেকুৱা ধৰণৰ মেথডছ। তো চাওঁ, ফাৰ্ষ্ট প্ৰশ্নত দিয়া আছে তলৰ ভগ্নাংশবোৰ লঘিষ্ঠ আকাৰত আছে নে নাই পৰীক্ষা কৰিব কৈছে। ঠিক আছে, আকৌ কৈছোঁ, যদি তোমালোকক ভাল লাগে ভিডিঅ'টো চাই লাইক কৰিবা। ঠিক আছে, আৰু ভিডিঅ'টো মাজতে চাই এৰি নাযাবা, কমপ্লিট চাবা, তেতিয়াহে বুজি পাবা। ঠিক আছে, যদি বুজি নোপোৱা তেনেহ'লে তোমালোকক মই কোৱা নাই যে লাইক কৰিব, শ্বেয়াৰ কৰিব। ঠিক আছে, যদি ভাল পোৱা শিকোৱাটো, আৰু যদি বুজি পোৱা তেনেহ'লে লাইক কৰিবা, যিমান পাৰে শ্বেয়াৰ কৰিবা। ঠিক আছে, তো চাওঁ, তলৰ ভগ্নাংশবোৰ লঘিষ্ঠ আকাৰত আছে নে নাই পৰীক্ষা কৰিব কৈছে। আমাক কি কৰিব কৈছে? পৰীক্ষা কৰিব কৈছে যে লঘিষ্ঠ আকাৰত আছে নে নাই। ঠিক আছে, তো লঘিষ্ঠ আকাৰ মানে কি আগতে আমি জানি লোৱাটো অতিকৈ দৰকাৰ। লঘিষ্ঠ মানে কি? ঠিক আছে, আকাৰ মানে আমি জানো শ্বেপ বা আকৃতি আমি জানো। তো লঘিষ্ঠ মানে হৈছে কেনেকুৱা ধৰণৰ, মই ইয়াতে ডিটেইলছ তোমালোকক বুজাই আছোঁ কেনেকুৱা লঘিষ্ঠ মানে। চাওঁ, ভগ্নাংশ, যিহেতু ভগ্নাংশত লব আৰু হৰ দুটা বস্তু থাকে। ঠিক আছে, ভগ্নাংশত লব আৰু হৰ দুটা বস্তু থাকে, আমি আগতেও পাই আহিছোঁ। ঠিক আছে, লঘিষ্ঠ আকাৰ মানে এই ভগ্নাংশ দুটা লব আৰু হৰৰ মিলি থকা উৎপাদক থাকিব নালাগিল। কি বুলি কৈছোঁ? মিলি থকা উৎপাদক থাকিব নালাগিল, তেতিয়াহে তাক আমি কি বুলি ক'ব পাৰোঁ? লঘিষ্ঠ আকাৰ বুলি ক'ব পাৰোঁ। ঠিক আছে, লঘিষ্ঠ মানে আমি জানো সৰু, তাৰ জেনেৰেল মিনিংটো হৈছে সৰু বা সূক্ষ্ম। ঠিক আছে, তো আমি ইয়াতে সূক্ষ্ম ডাঙৰ এইটো চাব নাযাওঁ, কি হ'ব লাগিল? লব আৰু হৰৰ মাজত। ঠিক আছে, লব আৰু হৰৰ মাজত কোনো মিলি থকা উৎপাদক থাকিব নালাগিল। তো আকৌ উৎপাদক মানে কি এইটো আমি জানিব লাগিল। তো এইবিলাকৰ বিষয়ে তোমালোকে যদি জানিব বিচাৰা তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত যাবা, তাতে লিংক দিয়া আছে। ঠিক আছে, তোমালোকে তাতে চাই ল'ব পাৰিবা, নহ'লে মোক কমেণ্ট কৰি জনাবা, তাৰ কাৰণে মই বেলেগ এটা ভিডিঅ' তোমালোকৰ কাৰণে বনাই দিম। ঠিক আছে, তেনেহ'লে চাওঁ, প্ৰথম আমি কি কৰিব পাৰোঁ, উৎপাদক ওলাওঁ। ঠিক আছে, তো উৎপাদক কিহৰ ওলাওঁ? 12 আৰু 25ৰ উৎপাদক ওলাওঁ। ঠিক আছে, তো 12 আৰু 25ৰ উৎপাদক কেনেকৈ ওলাওঁ? আমি মৌলিক উৎপাদক ওলাম। কি উৎপাদক? মৌলিক উৎপাদক। উৎপাদকৰো 2-3টা ভাগ আছে। ঠিক আছে, আমি তাই কি উৎপাদক ওলাম? মৌলিক উৎপাদক ওলাম। ঠিক আছে, তো মৌলিক উৎপাদক চোৱা, 12 আমি মৌলিক উৎপাদক ওলালোঁ। 12 কিহেদি হৰণ যায় বুলি ক'লে মৌলিক সংখ্যাবিলাক মই কাষত লিখি দিলোঁ। মৌলিক সংখ্যাবিলাক কি হয়? 2, 3, 5, 7, 11, 13। ঠিক আছে, এনেকৈ এই সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কয়। ঠিক আছে, এই সংখ্যাবিৰে আমি কি কৰিব লাগিল? হৰণ কৰিব লাগিল। 12টো আমি 2ৰে হৰণ কৰি চাওঁ, হৰণ যায়নে? যায়। 2 × 6 = 12 বুলি লিখিলোঁ। আকৌ 6 হৰণ যায়নে? কিহেদি যায়? 2ৰে যায়। 2, 3 × 6। কি কৰিছোঁ? 2 আৰু 6 পূৰণ কৰি আমি 12 পাইছোঁ। 2 আৰু 3 পূৰণ কৰি আমি কি পাইছোঁ?
ছয় পাইছোঁ ঠিক আছে তেনেহ'লে তোমালোকে এই মৌলিক উৎপাদকখন বুজি পাইছা বুলি আশা ৰাখিছোঁ যদি বুজি পোৱা তোমালোকৰ অসুবিধা হয় তেনেহ'লে তোমালোকে ভিডিঅ'টোত পুনৰবাৰ চাবা ঠিক আছে আৰু যদি তাতো বুজি নোপোৱা তেনেহ'লে তোমালোকে আকৌ কমেন্ট কৰিবা যে কোনটো পোৰ্শনত বা কোনটো ঠাইত তোমালোকে বুজি পোৱা নাই আমি এতিয়া পূৰণ বুলি লিখিলো মৌলিক সংখ্যাবিলাকৰ উৎপাদক কেনেকৈ লিখো আমি পূৰণ হিচাপে লিখো ওকে তো এতিয়া 25 আৰু আমি জানো 25 মানে 5 5 গুণ 25 ঠিক আছে আমি ইয়াকে 5 পূৰণ 5 25 মই ছুটি হৰণ কৰি দেখুৱাই তোমালোকক 5 পূৰণ 5 বুলি লিখিলো চাও এতিয়া ইয়াতে 2 আছে আৰু 3 আছে তলত আমি মিলি থকা পাইছনে 2 আৰু 3 পাইছনে নাই ওপৰত 5 আছে নে নাই তেনেহলে এই সংখ্যাটো আমি কি গম পালো যে এই ভগ্নাংশটো লঘিষ্ঠ আকাৰত আছে মই কি কৈছিলো লঘিষ্ঠ আকাৰ বুলি ক'লে আমাৰ লব আৰু হৰৰ কোনো মিলি থকা উৎপাদক থাকিব নালাগিল তো আমি ইয়াতে চালো এই দুটাৰ মাজত কোনো মিলি থকা উৎপাদক নাই তেনেহলে এই লঘিষ্ঠ আকাৰত আছে ঠিক আছে লঘিষ্ঠ আকাৰত আছে বুলি মই লিখি দিলো ঠিক আছে নিশ্চয় বুজি পাইছা বুলি আশা ৰাখিছো তোমালোকক আকৌ কৈছো যদি তোমালোকে বুজি পোৱা লাইক কৰিবা ঠিক আছে নেক্সট আমি চাও দিয়া আছে 18/35 বা 35 ভাগৰ 18 ঠিক আছে তেনেহলে একে ধৰে আমি 18 আমি উলাও 18 চাও কেনেকৈ উলালো 2 লগত পূৰণ কৰিছালো 9 18 হয় 9 আমি কৰিছালো 3 গুণ 9 ঠিক আছে তো ওপৰত আছে কাৰণে ওপৰত লিখিলো 2 পূৰণ 3 পূৰণ 3 বুলি লিখিলো ঠিক আছে 3 বুলি লিখিলো এতিয়া তলৰটো 35 5 7 গুণ 35 ঠিক আছে 35 আমি 5 7 গুণ 35 বেলেগ কৰিবলৈ নাই তেনেহলে ইয়াতো চালো তলে ওপৰত 2 আছে 2 তলত নাই 3 তলত নাই 3 তলত নাই 5 আৰু 7 ওপৰত নাই তেনেহলে এইটো কি আছে লঘিষ্ঠ আকাৰত আছে ঠিক আছে তো এনেকৈ আমি লঘিষ্ঠ আকাৰটো কৰিব লাগিল ঠিক আছে তেনেহলে তোমালোকে বুজি পাইছা তেনেহলে মোক কৰো নেক্সট কোৱেশ্চনটো লৈ চাও কোৱেশ্চন নম্বৰ 3 টো কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে 36 আৰু 39 দিয়া আছে ওকে 36 আৰু 39 প্ৰথম 36 ৰ আমি ছুটি হৰণ কৰো ছুটি হৰণ কৰাটো তোমালোকে চাই লবা কেনেকৈ ছুটি হৰণ কৰিছো মই এই ছুটি হৰণ কৰা নিয়মো তোমালোকক শিকাইছো আগৰ ভিডিও বিলাক তোমালোকে ডেসক্ৰিপচনত যাবা জাস্ট তোমালোকে ডেসক্ৰিপচনত তোমালোকে যাবা লিংকত তাতে ভিডিও লিষ্টত চাবা নহলে প্লে লিষ্টত চাবা তোমালোকে পাবা ঠিক আছে নহলে সার্চ কৰি লবা ঠিক আছে ছুটি হৰণ বাই বা ডিভিজন বাই কমল স্যার বুলি তোমালোকে সার্চ কৰিলে পাবা ঠিক আছে নহলে যদি নোপোৱা তোমালোকে মোক কবা যে পনাম মই লিংকটো তোমালোকক পিন কৰি দিম ঠিক আছে তেনেহলে 36 2 ৰে যাব 2 18 গুণ 36 হয়নে নেউতা নিশ্চয় তোমালোকৰ মুখ কষ্ট আছে 2 18 গুণ 36 হয় আকৌ 2 9 গুণ 18 হয় আকৌ 9 কি হেৰি কলো 3 আৰু 3 আকৌ চাও 2 18 পূৰণ কৰিলে 36 পালো 2 9 পূৰণ কৰিলে 18 পালো 3 আৰু 3 পূৰণ কৰিলে 9 পালো তো এইখিনি আমি কি লিখিলো ওপৰত লিখিলো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 ওকে এইখিনি লিখাটো তোমালোকে বুজি পাইছা 39 এতিয়া 39 ৰ আমি কৰো 39 কি হেৰি যাব 3 যাব 3 গুণ 3 2 ৰে না যায় যেহেতু 3 গুণ 9 তেনেহলে 3 আৰু 13 ইয়াতে লিখিলো 3 আৰু 13 ইয়াতে ঘটনাটো কি হল চাও 2 2 আছে 3 3 আছে তলত 3 আছে ওপৰটো 3 আছে চালো আমি দেখা পালো ইয়াতে 2 সৰি 3 তলটো কি আছে 3 আছে ঠিক আছে তেনেহলে মিলি থকা কি পালো আমি 3 3 তেনেহলে আমি ইয়া কম আছে নে নাই তেনেহলে এই লঘিষ্ঠ আকাৰত নাই কি বুলি কৈছো লঘিষ্ঠ আকাৰত নাই কিয় নাই ইয়াতে আমাৰ 3 মিলি থকা আছে যদি এনেকৈ মিলি থকা থাকে তেনেহলে ই লঘিষ্ঠ আকাৰত নাথাকে ঠিক আছে নেক্সট আমি চাও 125 আৰু 98 মই কাখতে কৈছো হৰণটো ইয়াতে কৈ দিলো 125 কইলো 125 কি হেৰি যাব 5 হেৰি যাব 5 দুগুণ 10 আৰু 25 থাকে 5 5 গুণ 25 আকৌ 5 5 গুণ 25 5 তিনিটা পালো আমি 5 5 গুণ 25 5 গুণ
25 98ক আমি কৰি চাব পাৰো ইয়াতে মই কাখতে কৰি দিলো 98ক কৰিলে কিমান হয় 98 ঠিক আছে 98ক কৰিলো 2 ৰে যাব 2 4 দুগুণ 8 1 থাকিল 18 9 দুগুণ 18 49 হলে 7 7 যা 49 7 7 গুণ 49 তেনেহলে ইয়াতে লিখিলো 2 পূৰণ 7 পূৰণ 7 তেনেহলে চালো 5 তিনিটা আছে তলত 5 নাই তেনেহলে মিলি থকা নাই তেনেহলে আমি লিখিব পাৰো মৌলিক লঘিষ্ঠ আকাৰত আছে তো আমি গম পালো লঘিষ্ঠ আকাৰত কেনেকৈ প্ৰমাণ কৰিব লাগে বুজি পালো ঠিক আছে নিশ্চয় বুজি পাইছা বুলি আশা ৰাখিছো যদি কিবা বুজাত অসুবিধা হয় তোমালোক আকৌ কৈছো তোমালোকে কমেন্ট কৰিবা ঠিক আছে এতিয়া আমি মুভ কৰো নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 16 চাও কোৱেশ্চন নম্বৰ 16 ত কি আছে তো আছে চাও কোৱেশ্চন নম্বৰ 16 ত তলৰ ভগ্নাংশবোৰ লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা কি আকাৰত প্ৰকাশ কৰিব কৈছে লঘিষ্ঠ আকাৰত এই যে ওপৰত আমি ছুটিহৰণ কৰিব শিকালো ঠিক একজেক্ট আমি তেনেকৈ কৰিম ঠিক আছে তেতিয়া আমাৰ সহজ হ'ব ঠিক আছে তো 36 আমি আকৌ 36 কৰি আমি ছুটিহৰণ কৰিলো 36 2 এ গৈছিলে 2 18 গুণ 36 আকৌ 2 এ 2 9 গুণ 18 3 3 গুণ 9 ঠিক আছে কেনেকৈ কৰিছো ছুটিহৰণটো তোমালোকে চাই লবা যদি ছুটিহৰণ কৰাত অসুবিধা হয় তেনেহলে তোমালোকক আকৌ কৈছো তোমালোকে কি কৰিবা কমেন্ট কৰিবা ঠিক আছে 42 ৰো মই উলাই দিছো 42 2 দুগুণ 4 2 গুণ 2 3 7 গুণ 21 ঠিক আছে তো 2 লিখিলো 3 লিখিলো 7 লিখিলো এতিয়া চাও আমি মিলি থকা বিলাক নাইকিয়া কৰিব লাগিল বা কেনসেল কৰিম এই 2 আছে তলত 2 মিলি আছে এই 3 আছে ওপৰত 3 মিলি আছে ঠিক আছে তো মিলি থকা বিলাক আমি কেনসেল কৰিলো আৰু মিলি নথকা বিলাক কি কৰিলো পূৰণ কৰিলো 2 গল 3 গল 2 গল 3 গল 2 আৰু 3 থাকিল মানে 3 দুগুণ 6 লিখিলো ইয়াতে তলত কি থাকিল 7 ঠিক আছে এইটোৱে আমাৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট প্ৰশ্নটো চাও ঠিক এনেকৈ চাই থাকিলে আমি বুজি পাই থাকিম ঠিক আছে তোমালোকে ভিডিওটো পুনৰবাৰ চাবা ৰিপিট কৰি চাবা ঠিক আছে চাবলৈ হেলা নকৰিবা প্ৰেক্টিস কৰি থাকিবা 55 আছে তেনেহলে আমি লিখিব পাৰো 5 11 গুণ 55 ছুটিহৰণ নকৰাকে লিখি দিলো মই 44 হলে 2 পূৰণ 2 পূৰণ 11 হ'ব 4 11 গুণ 44 ঠিক আছে তো এইখিনি আমি কৰিলো 11 11 কাটি দিলো মিলি থকা ওপৰত থাকিল 5 তলত থাকিল আমাৰ 4 ভাগৰ 5 হৈছে শুদ্ধ উত্তৰ ঠিক আছে নেক্সট এনেকৈ আমি কৰি চাও 69 আছে কি আছে 69 আমি কৰি চালো কিহেদি যাব 3 দি যাব 3 দুগুণ 6 3 দুগুণ 6 আৰু 3 3 গুণ 9 23 ঠিক আছে তো 46 ক চালো এতিয়া 46 ক কিহেদি যাব 2 ৰে যাব 2 23 ওকে 2 দুগুণ 4 2 এতিয়া আমি ইয়াতে লিখি দিলো 3 পূৰণ 23 আৰু 2 পূৰণ 23 একেই তোমালোকে দেখা পালা ইয়াতে 23 আৰু 23 মিলি আছে ঠিক আছে আৰু মিলি নাথাকা কি থাকিল 3 আৰু 2 ঠিক আছে এনেকৈ আমি লঘিষ্ঠ আকাৰত নিম ঠিক আছে বহুত সহজ পাইছা তোমালোকে মই বুজালে তো নিশ্চয় তোমালোকে সহজ পাবা তোমালোকে কি কৰিবা মোৰ লগত লাগি থাকিবা ঠিক আছে মোৰ ভিডিও বিলাক চাই থাকিবা হেলা নকৰিবা ঠিক আছে এতিয়া 120 আমি ওলাম আৰু 84 আমি ওলাম 120 2 ৰে কৰিলো 2 6 গুণ 12 2 0 গুণ 0 2 ৰে কৰিলো 2 30 গুণ 60 2 ৰে কৰিলো 2 15 15 3 5 গুণ 15 যায় ছুটিহৰণ 2 কৰিলো 4 ৰে 2 দুগুণ 4 ঠিক আছে 2 কৰিলো 21 2 কৰিলো না যায় 3 21 ঠিক আছে তো চালো কেনেকৈ কৰিলো 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 2 পূৰণ 2 পূৰণ 3 পূৰণ 7 কি কৈছে তোমালোকক যদি তোমালোকক ছুটিহৰণ কৰাত অসুবিধা হয় তেনেহলে তোমালোকে মোক কমেন্ট কৰিবা মই তোমালোকক বুজাই দিম ওকে নেক্সট এটা ভিডিওত
2 2 তলৰ এটা কাটিলো ওপৰৰ এটা আকৌ ওপৰৰ এটা তলৰ এটা 3 মিলি আছে 3 কাটিলো 2 3টা কাটিলো 3টা কাটিলো মন ৰাখিবা বেছি কাটিব নালাগিল আমাৰ কি থাকিল বুলি কলে থাকিল 2 আৰু 5 থাকিল 2 আৰু 5 2 5 গুণ 10 হল আৰু ইয়াতে তলত অকল 7 থাকিল ঠিক আছে এনেকৈ আমি কৰিব লাগিল তলত 7 থাকিল এইটোৱে আছিল আমাৰ লঘিষ্ঠ আকাৰ নিয়া সহজ পদ্ধতি নিশ্চয় তোমালোকে বুজি পাইছা বুলি আশা ৰাখিছো এতিয়া মোক কৈছো নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 17 ওকে 16 টো আমি কমপ্লিট কৰিলো এতিয়া 17 ত যাও 17 ত কি আছে আমি চাও আহিলো কোৱেশ্চন নম্বৰ 17 লৈ চাও 17 ত দিয়া আছে তলৰ ভগ্নাংশবোৰ কোনটো ডাঙৰ আৰু কোনটো সৰু ইয়াতে বহুত নিয়ম আছে তোমালোকৰ ডাঙৰ সৰু কৰাত তোমালোকৰ ইয়াতে আটাইতকৈ সহজ পদ্ধতিটো হিকাম কোনটো ডাঙৰ কোনটো সৰু উলোৱাটো ঠিক আছে তোমালোকৰ ভাল লাগিব যদি ভাল লাগে তোমালোকে শেয়াৰ কৰিব নাপাহৰিবা আৰু লাইক কৰিব নাপাহৰিবা নহলে তোমালোকক মই ছুটিহৰণ কৰি অৰ্থাৎ এলচিএম ঠিক আছে লসাগু উলায়ও মই কৰাত শিকাই দিম তোমালোকক ইয়াতে মই সহজ পদ্ধতি শিকাইছো চাই লোৱা এটাই কাম কৰিব লাগে তোমালোকে কোনটো ডাঙৰ কোনটো সৰু নিৰ্ণয় কৰিব লাগে আমি চাও কি কৰিম উল্টা কৰিম এই 13 টোৰ লগত আমি 12 টোৰ লগত 3 পূৰণ কৰিম আৰু এই 4 টোৰ লগত 8 পূৰণ কৰিম ঠিক আছে তো এনেকৈ পূৰণ কৰিম কোনটো ডাঙৰ হয় চাও 4 8 পূৰণ কৰিলে 8 4 গুণ কিমান হল 32 হল কাখতে আমি এনেকৈ লিখি দিও ঠিক আছে 3 12 কি পালো 36 হয় কাখতে লিখি ললো এতিয়া চালো এটো 32 এটো 36 কোনটো ডাঙৰ 36 ডাঙৰ তেনে হলে আমি লিখিলো 3/4 is greater than 8/12 সোয়া কেনেকৈ কৰিছো আকৌ কৈ দিছো যদি তোমালোকৰ গ্ৰেটাৰ দেন আৰু লেছ দেনত তোমালোকৰ খেলিমেলি লাগে তেনে হলে এটা সহজ আইডিয়া দিছো এক্সাম্পল দিছো তোমালোকে চালে কেতিয়াও জীৱনত নাপাহৰিবা সাপোজ ধৰি লৈছো ঘৰত তোমাৰ কি আছে মা আছে আৰু দেউতা আছে ঠিক আছে মা দেউতা দুজন আছে তুমি ইয়াত আছা ওকে তুমি ইয়াতে আছা এতিয়া চাও তোমাক এটো ফাদাৰ ঠিক আছে এটো মাদাৰ বুলি মই ধৰি লৈছো ফাদাৰে তোমাক কিমান দিছে 20 rupees দিছে আৰু মাদাৰে তোমাক 10 rupees দিছে এতিয়া তুমি কোনটো চাবা কোনটো লৈ চাবা 10 rupees লৈ চাবা নে 20 rupees নিশ্চয় 20 rupees লৈ চাবা ঠিক আছে এই এনেকৈ 20 rupees যোনটো ডাঙৰ হেই পালে মুখটো মেলিব ঠিক আছে তো এতিয়া নিশ্চয় আশা ৰাখিছো তোমালোকে কেতিয়াও জীৱনত নাপাহৰিবা এই সাইনটো যোনটো হৰু তাৰ ফালে তোমালোকে চকু নিদিয়া ঠিক আছে তো এইটোৱে আমাৰ লজিকটো আছিল ওকে তো এনেকৈ বাকিবিলাকো কৰিম একেই কলো 6 আছে আৰু 7 আছে তোমালোকে পূৰণ কৰা 6 7 গুণ 42 হল আৰু 8 5 কৰা 8 5 গুণ 40 ওপৰত লিখিবা তলত লিখিবা মনত ৰাখিবা তলত লিখিবা 8 5 গুণ 40 কোনটো ডাঙৰ 42 ডাঙৰ তেনে হলে 7/8 is greater than 5/6 ভাল লাগিছে নিশ্চয় তোমালোকক যদি ভাল লাগিছে তোমালোকে লাইক কৰিবা ঠিক আছে এনেকৈ তোমালোকক বহুত সহজ পদ্ধতি মই লৈ আহিম ঠিক আছে মোৰ লগত তোমালোকে কানেক্ট হৈ থাকিবা একৰ্ডিং টু সেম আমি এইটো আৰু এইটো পূৰণ কৰিলো তোমালোকে 50 আৰু 27 পূৰণ কৰিবা কৰি চাবা আৰু 17 আৰু 50 ওকে পূৰণ কৰি চাবা ঠিক আছে তো 17 আৰু 50 পূৰণ কৰি চাবা 27 আৰু 50 পূৰণ কৰি চাবা মই ইয়াতে লিখি দিলো কোনটো ডাঙৰ তোমালোকে চাই লবা প্ৰয়োগ কৰি মই লিখিলো এইটো আৰু এইটো ঠিক আছে এনেকৈ ঠিক আছে তোমালোকে পূৰণ কৰি চাবা যোনটো পূৰণ কৰি ডাঙৰ হয় তেনে হলে হেইটোৱে হ'ব তো আমি বুজি পালো 17 টো ভাল লাগিল নিশ্চয় এনেকৈ ভাল লাগি থাকিব মোৰ লগত যদি তোমালোকে অংক কৰি থাকা নেক্সট আমি চাও কোৱেশ্চন নম্বৰ 18 টো লৈ 18 ত কি আছে চাই লও 18 ত দিয়া আছে তলৰ ভগ্নাংশবোৰক ঊৰ্ধ্বক্ৰমত সজোৱা ঠিক আছে এইটো বেলেগ টান নহয় ঊৰ্ধ্বক্ৰমত সজোৱা তোমালোকক সহজ পদ্ধতি শিকাম তোমালোকে ভাল লাগিব তোমালোকৰ ওকে চাও কেনেকৈ চাও প্ৰথম আমি হৰবিলাক চাও কি চাও হৰবিলাক চাও যদি হৰবিলাক একে থাকে ঠিক আছে কি কৈছো যদি হৰবিলাক একে থাকে তেনে হলে ওপৰটো চাও ঊৰ্ধ্বক্ৰম মানে ওপৰলৈ চোৱা মানে হৰুৰ পৰা আমি কি কৰা ডাঙৰলৈ যোৱা ঊৰ্ধ্বক্ৰম মানে তলৰ পৰা ওপৰলৈ চোৱা তেনলে হৰুৰ পৰা
ডাঙৰলৈ যোৱা ঠিক আছে আটাইতকৈ সৰু কি আছে 2 আছে আমি লিখিলো ঊৰ্ধ্বক্ৰমত সজাই পাওঁ এনেকৈ লিখিলো বা আটাইতকৈ সৰুটো লিখিবা প্ৰথম 13 ভাগৰ 2 তাৰ পিছত 6 আছে 6 ভাগৰ 13 তাৰ পিছত কি আছে 11 আছে 11 ভাগৰ 13 তাৰ পিছত আছে 14 ভাগৰ 13 তাৰ পিছত আছে 19 ভাগৰ 13 ঠিক আছে তো এইটো আছিল আটাইতকৈ সহজ পদ্ধতি এইটো আমাৰ হৰবিলাক একে থাকিলে এনেকৈ আমি কৰিব লাগে যদি হৰবিলাক বেলেগ বেলেগ থাকে তেনে হলে কি কৰিম চাও হৰবিলাক বেলেগ বেলেগ থাকিলে কি কৰিম চাও তো আমি গম পালো যে হৰবিলাক একে থাকিলে আমি এনেকৈ কৰিব লাগে তেনে হলে চালো হৰবিলাক বেলেগ বেলেগ থাকিলে কি কৰিম আমি এটা উপায় কৰিম লসাগু উলিয়াম হৰবিলাক একে কৰিব চেষ্টা কৰিম ঠিক আছে হৰবিলাক একে কেনেকৈ কৰিম লসাগু লম হৰবিলাকৰ লসাগু লম 3 5 4 6 আৰু 7 1 2 3 4 5 1 2 3 4 5 ঠিক আছে তো হৰবিলাকৰ লসাগু লব লাগে আকৌ কৈছো যদি তোমালোকৰ লসাগু লোৱাত অসুবিধা হয় তেনে হলে তোমালোকে কি কৰিবা কমেন্ট কৰি জনাবা ঠিক আছে লসাগুৰ কাৰণে মোৰ ভিডিও আছে প্লেলিষ্টত তোমালোকে গৈ তাৰ পৰা চাব পাৰিবা যদি তাতো তোমালোকৰ বুজাত অসুবিধা হয় মই আকৌ কৈছো তোমালোকে মোক কমেন্ট কৰি জনাবা চাও এইবিলাকৰ লসাগু ইয়াতে মিলি থকা কি আছে 3 আৰু 6 আছে বাকি আছে নে নাই চাও তো 3 ৰে যায় নে না যায় আমি প্ৰথম 2 ৰে কৰি চাও 3 না যায় যদি না যায় একে থৈ দিছো 5ক না যায় একে 2 দুগুণ 4 গৈছে 2 3 গুণ 6 গৈছে আৰু 7ক যোৱা নাই যোনটো না যায় আমাৰ লসাগু ললে এনেকৈ ৰাখিব পাৰো ঠিক আছে নেক্সট আৰু যায় নে 3 5 2 3 7 আৰু কতো না যায় 3 5 যায় 3 যায় 3 ৰে 1 গল 5 থাকিল 2 থাকিল 3 1 গল 7 ঠিক আছে এতিয়া লসাগু আমাৰ কি হল 2 পূৰণ 3 পূৰণ 5 পূৰণ 2 পূৰণ 7 ঠিক আছে অকল আমি একৰ বাহিৰে যিবিলাক সংখ্যা আছে এইবিলাকক লম ঠিক আছে এতিয়া পূৰণ কৰো 2 3 গুণ 6 6 5 গুণ 30 30 দুগুণ 60 হল 60 7 গুণ 420 ঠিক আছে পূৰণ কৰিছা বা 3 দুগুণ 6 6 5 গুণ 30 30 দুগুণ 60 60 7 গুণ কি হ'ব 420 হ'ব ঠিক আছে তেনেহলে লসাগু পালো কি 420 বহুত ডাঙৰ লসাগু তেনেহলে আমি গোটেই বিলাকক এনেকৈ কৰিছলম 4/5 অলপ দীঘল হ'ব মেথড কিন্তু সহজ হ'ব আটাইতকৈ তোমালোকক মই গ্যাৰান্টি দিছো এনেকৈ কৰিবা তোমালোকে এবাৰ কৰাৰ পিছত সহজ পাবা কি কৰিলো 2 3 পূৰণ লিখিলো 4 5 পূৰণ লিখিলো 3 4 পূৰণ লিখিলো কেনেকৈ কৰিছো ভালকে চাই থাকিবা স্কিপ নকৰিবা যদি স্কিপ কৰা তোমালোকে বুজি পোৱাত অসুবিধা হ'ব এই কাৰণে ভালকে চাই লবা তো এইখিনি আমি কৰিলো তো এইখিনি কৰাৰ পিছত এতিয়া চাও 420 হ'ব লাগিল 3 লগত কি পূৰণ কৰিম 3 লগত বাকি আটাইবিলাক পূৰণ কৰিম 2 5 2 7 ও ঠিক আছে তো 2 5 এই গোটেইখিনি 3 টো এৰি বাকি গোটেইবিলাক পূৰণ কৰিলো 5 দুগুণ 10 দুগুণ 20 20 7 গুণ 140 140 ওপৰটো আমি 140 লিখিব লাগিল ঠিক আছে 5 5ৰ ক্ষেত্ৰত আমি 5 টো বাদ দিলো বাকিবিলাক গোটেই লিখিব লাগে 3 দুগুণ 6 6 দুগুণ 12 12 7 গুণ 84 ঠিক আছে 12 7 গুণ তোমালোকে পূৰণ কৰি চাব পৰা 84 হ'ব 84 ঠিক আছে তো 84 ইয়াতে ওপৰটো 84 পূৰণ কৰিলো 4 ক্ষেত্ৰত 4 2 দুগুণ 4 বাদ দি বাকিবিলাক 5 3 গুণ 15 চাও 15 পালো 5 3 গুণ 15 ঠিক আছে 5 3 গুণ 15 7 গুণ 7 5 গুণ 35 105 হ'ব ঠিক আছে 15 7 গুণ 105 তো ইয়াতে আমি 105 পূৰণ কৰিলো ওপৰটো 105 পূৰণ কৰিলো ওকে তো একেদৰে 3 দুগুণ 6 এটো 6 পালো বাকিবিলাক 70 হ'ব 70 ঠিক আছে তো 7 টো এৰি বাকিবিলাকক কৰিলো বাকিবিলাক 2 3 6 ঠিক আছে 5 দুগুণ 10 হলে 6 দুগুণ 60 তো
তো এনেকৈ আমি ধুনীয়াকৈ লিখি ল'ব লাগিব ঠিক আছে অংকটো অলপ ডাঙৰ আছিল তোমালোকে ভিডিঅ'টো ভালকৈ চাবা আৰু পূৰণ কৰিবলৈ যত্ন কৰিবা পূৰণ কৰি চাবা তোমালোকে নিশ্চয় পাবা এতিয়া চাওঁ তলৰবিলাক সদায় কি হ'ব 420 হ'ব 420 হ'ব ওপৰটো কিমান হ'ব পূৰণ কৰিবা তোমালোকে 2 8 0 হ'ল এইটো চালা তলত 420 হ'ব তলৰ হৰবিলাক একে হ'ব লাগিল 4 4 গুণ 16 6 আতে গলে 1 এইটো আৰু 8 4 গুণ 8 4 গুণ ঠিক আছে 84 লগত 4 ইনটু কৰিবা 4 4 16 6 1 8 4 32 একে 33 33 একেদৰে এইটো 420 হ'ব তলৰটো এইটো 5 3 গুণ 15 হ'ল 3 গুণ 3 তোমালোকে কৰি চাবা পূৰণ এইটো 70 এইটো 420 হ'ব 70 গুণ 70 এইটো চালো কি চালো এইটোটো 420 হ'ব তলৰটো ওপৰটো 6 6 গুণ 36 শূন্য ঠিক আছে তো পূৰণ কৰি আমি এইটো লগত পূৰণ কৰিবা এতিয়া আমি লিখিও ইয়াতে ঊৰ্ধ্ব ক্ৰমত সজাই পাওঁ ঊৰ্ধ্ব ক্ৰমত সজাই পাওঁ ঠিক আছে তো এনেকৈ কৰিম সৰু বিচাৰিম আটাইতকৈ সৰু কি হয় আটাইতকৈ সৰু ইয়াতে চালো 280 336 315 70 360 তেনেহলে 70 টোৱে আটাইতকৈ সৰু তো কোনটো লিখিম এইটো নিলিখি এইটো লিখিম 1/6 ঠিক আছে তাৰ পিছত কৈ আছে 280 মানে কি 3/2 ঠিক আছে তো 280 গুচি গল তাৰ পিছত তাৰ সৰু 36 হয় 15 হয় 60 হয় তেনেহলে 336 মানে হৈছে 5/4 ঠিক আছে তাৰ পিছত আমি কি পালো আমাৰ থাকিল 360 আৰু 300 সৰি আমি ইয়াতে খেলি মেলি কৰিলো 315 আমি 70 লিখিলো এইটো লিখিলো তাৰ পিছত 280 লিখিলো তাৰ পিছত আমাৰ 315 হ'ব লাগিছিল 315 মানে কিমান 4/3 ঠিক আছে এইটো আমি 4/3 লিখিম তাৰ পিছত আমি 36 টো লিখিম 36 এর পিছত 70 লিখিম ঠিক আছে 36 মানে হৈছে 5/4 আৰু 70 টো হ'ব 370 হ'ব কিমান এইটো 7/6 ঠিক আছে তো এনেকৈ আমি কৰিব লাগে এইটো আছিল আমাৰ ঊৰ্ধ্ব ক্ৰমত সজোৱা নিশ্চয় মই আশা কৰিছো তোমালোকে বুজি পাইছা যদিও তোমাৰ এইখিনি বুজাত অসুবিধা হৈছে তেনেহলে ভিডিওখন পুনৰবাৰ চাবা নহলে পিছৰটো চাবা পিছৰটো একজেক্ট একে আমি অৰ্ধক্ৰমত যে সজাও এইটো লগত ঠিক আছে চাও অৰ্ধক্ৰমটো কেনে তো আমি আহিলো অৰ্ধক্ৰমলৈ অৰ্ধক্ৰমটো একেই কৰিব লাগিল যেটো হৰবিলাক প্ৰথম আমি চাব লাগিল হৰবিলাক যদি মিলি থকা নাই তেনেহলে হৰবিলাকক মিলাবলৈ যত্ন কৰিম তাৰ বাহিৰে একো নহয় 3 লিখিলো 8 লিখিলো 5 লিখিলো 6 লিখিলো 2 লিখিলো 4 লিখিলো 1 লিখিলো 3 লিখিলো আৰু 6 লিখিলো 8 লিখিলো ঠিক আছে তো একেই ফাৰ্স্ট আমি কি কৰিব লাগিল লসাগু লাব লাগিল হৰবিলাকৰ 8 লিখিলো তাৰ পিছত 6 লিখিলো 4 লিখিলো ফয় নাখাবা তোমালোকে 8 লিখিলো 1 2 3 4 5 1 2 3 4 5 ঠিক আছে 2 ৰে হৰণ কৰিলো 2 4 2 3 2 2 3 3 থাকিল 4 গল 2 4 8 2 3 6 2 2 4 2 3 না যায় লিখিলো 2 4 ওকে আকৌ 2 ৰে চাও 2 2 2 4 3 তলত নামি আহিল 3 না যায় একক যায় 3 নামি আহিল আকৌ 2 ৰে আকৌ চাও 2 ৰে যায় 2 1 যায় 3 না যায় একক না যায় কমা 3 না যায় 2 1 গল 3 ৰে যাব 1 1 1 1 1 তো এইখিনি আমি কৰিলো ভালকে চাই লবা লসাগু কি হ'ব লসাগু হ'ব আমাৰ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 2 তিনটা আছে 1 2 3 আৰু 3 তিনটা 8 3 গুণ 24 আমাৰ কি হ'ল লসাগু ঠিক আছে তো গোটেই বিলাকক আমি লসাগু কি কৰিলো 24 কৰিলো প্ৰথম 3 8 লিখিলো আগৰ নিচিনাকে 5 6 লিখিলো 2 4 লিখিলো 1 3 লিখিলো 6 8 লিখিলো ওকে তো এনেকৈ আমি লিখি ললো এতিয়া আমি কি কৰিলো 3 8 লিখিলো পূৰণ এটুকু লিখিলো 5/6 পূৰণ 2 লিখিলো 4 পূৰণ লিখিলো 1 3 পূৰণ লিখিলো 6
8 পূৰণ লিখিলো তোমালোকক লাগিব পাৰে আটাইতকৈ দীঘল পদ্ধতি বুলি কিন্তু আটাইতকৈ সহজ এইটোৱে হয় ঠিক আছে তো 8 24 হবৰ কাৰণে আমাক 3 লাগে ওপৰটো 3 লাগে 6 24 হবৰ কাৰণে 6 4 গুণ 24 4 লাগে 4 লিখিলো 8 4 গুণ 32 6 লাগে আমাক 6 লিখিলো 3 কাৰণে কি লাগিব আমাক 8 লাগিব 8 3 গুণ 24 8 লিখিলো 8 আছে যেতিয়া 3 লাগিব 3 লিখিলো 8 3 গুণ 24 ওকে কি কৰিলো চাও 24 হ'ব লাগে ঠিক আছে 24 8 3 গুণ 24 ওপৰত 3 3 গুণ 9 তলত আকৌ 6 4 গুণ 24 ওপৰত 5 4 গুণ 20 তলৰটো মাছ 24 হ'ব লাগে 6 4 গুণ 24 আৰু ওপৰত 12 হ'ল 8 3 গুণ 24 ওপৰত 8 গুণ 8 হ'ল তো 6 3 গুণ 18 6 3 গুণ 6 3 গুণ 18 8 3 গুণ 24 ঠিক আছে 24 এতিয়া চাও প্ৰত্যেকটো হৰই কিমান হৈছে আমাৰ 24 24 24 হৈছে ঠিক আছে আমাৰ এইটোৱে উদ্দেশ্য হৰ একেই কৰা তো হৰ একেই হোৱাৰ পিছত আমি কোনটো ডাঙৰ কোনটো সৰু অধক্ৰমত যাওঁ আমি গম পাওঁ অধক্ৰমত আমি সজাই পাওঁ চাওঁ আটাইতকৈ ডাঙৰ অধ মানে তললৈ নামি অহা ডাঙৰৰ পৰা সৰু হৈ অহা আটাইতকৈ ডাঙৰ 9 আছে 20 আছে 12 আছে 8 আছে 18 তেনেহলে আটাইতকৈ ডাঙৰ কি পালো 20 মানে এইটো লিখিলো 5/6 তাৰ পিছত 20 গুচি গল তাৰ পিছত 20ৰ তলত আছে 18 আছে 18 মানে হৈছে কিমান 8/6 ঠিক আছে তাৰ পিছত আহিল 12 মানে কিমান 4/2 তাৰ পিছত আমাৰ কি আছে 9 আছে 9 মানে 8/3 তাৰ পিছত আমাৰ লাষ্ট কি থাকিল 8 থাকিল 8 হৈছে 3/1 ঠিক আছে এইটোৱে আছিল আমাৰ অধক্ৰমৰ সজোৱা পদ্ধতি নিশ্চয় তোমালোকে বুজি পাইছা বুলি আশা ৰাখিছো যদি বুজি পা তোমালোকৰ অসুবিধা হৈছে তোমালোকক আকৌ কৈছো তোমালোকে ভিডিওটো আকৌ পুনৰবাৰ চাবা ঠিক আছে তোমালোকৰ কাৰণে চাই বহুত কষ্ট কৰিছে তেনেহলে তোমালোকে কি কৰিবা লাইক কৰিবা যিমান পাৰে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা আৰু যোনে নতুনকৈ চাই আছে ঠিক আছে নতুনকৈ চোৱাবিলাকে তোমালোকে সাবস্ক্ৰাইব কৰি লবা ঠিক আছে তো আজি কাৰণে ইমানতে শেষ কৰিছো তোমালোকে প্ৰেক্টিছ কৰি থাকিবা গুড বাই থ্যাংক ইউ